যদি আমাৰ মুখৰ পৰা ভাল কথা নোলায় তেন্তে আমাৰ মুখখন বন্ধ কৰি ৰখাই ভাল। ঠিক তেনেদৰে আমি যদি কাৰো উপকাৰ কৰিব নাজানো তেন্তে অপকাৰো কিয় কৰিম। আৰু যদি আপোনাৰ বেলেগৰ অপকাৰ কৰিবলৈ মন যায় আৰু বেলেগক বেয়া কথা ক'বলৈ মন যায় তেন্তে ভয় খাবলগীয়া একো কথা নাই। সেইটো এক ধৰণৰ ইণ্টেলেকচুৱেল বেমাৰী হয়। এই বেমাৰৰ পৰা আপুনি হাত সাৰিব বিচাৰিলে কোনো ডক্তৰৰ ওচৰত যাব নালাগে। মই ক'তবা পঢ়িছিলো শৰীৰৰ শুদ্ধতাৰ বাবে আমি স্নান কৰিব লাগে, ধনৰ শুদ্ধতাৰ বাবে আমি দান কৰিব লাগে আৰু মনৰ শুদ্ধতাৰ বাবে আমাৰ ধ্যান কৰিব লাগে। এই ইণ্টেলেকচুৱেল বেমাৰীটো একচুৱেলি একোৱেই নহয়, এইটো এক ধৰণৰ মনৰ মলি। এই মনৰ মলি সাফ কৰিবলৈ আমাৰ ধ্যান কৰা প্ৰয়োজন। যিহঁতে কেতিয়াও ধ্যান কৰি পোৱা নাই সিহঁতে ধ্যানটো কৰিব কেনেকে? আপোনাৰ ইষ্ট দেৱতাৰ নাম আপুনি চেণ্টিং কৰিব পাৰে, স্পিৰিচুৱেল ইণ্ডিয়ান মাইথলজি বা সেল্ফ গ্ৰোথ কিতাপ আপুনি পঢ়িব পাৰে, ছ'চিয়েল মিডিয়া বা টেলিভিছনত ভাল ভাল কণ্টেণ্ট আপুনি চাব পাৰে, মটিভেশ্যনেল আৰু আধ্যাত্মিক গান আপুনি বেছিকে শুনিব পাৰে, যিবোৰ মানুহে আপোনাক সকলো সময়ত ইনস্পায়াৰ কৰে, আপোনাৰ ভাল কামত ভাল আৰু বেয়া কামত বেয়া বুলি কয় কিন্তু বেয়াটোও পাৰ্চনেলি কয়, পাব্লিকলি আপোনাক অপমান নকৰে। সেই সকল মানুহৰ লগত আপুনি বেছি টাইম স্পেণ্ড কৰিব পাৰে। কিছুমানে আকৌ নিজৰ জীৱনৰ চাৰিওফালৰ পৰিস্থিতি বাদ দি কিনে নিজে ধ্যান কৰিবলৈ বহি যায়। ধ্যান কৰা মানে চাৰিওফালৰ পৰিস্থিতিত ধ্যান দিয়া, সেই পৰিস্থিতিক আওকাণ কৰা নহয়। মই যদি ষ্টুডেণ্ট হওঁ, মোৰ যদি নাম্বাৰ কম আহিছে তেন্তে মোৰ ধ্যান দিব লাগিব মোৰ নাম্বাৰটো বাঢ়িব কেনেকে। মই যদি প্ৰেমত এই মুহূৰ্তে ধোকা খাইছো তেন্তে মোৰ ধ্যান দিব লাগিব সেই ৰিলেশ্যনশ্বিপটো আকৌ আগৰ নিচিনা হ'ব নেকি। যদি নহয় তেন্তে মই হিল হ'বলৈ ধ্যান দিব লাগিব। যদি বৰ্তমান মোৰ কেৰিয়াৰ সম্পৰ্কে মোৰ টেনচন হয় তেন্তে মোৰ ধ্যান দিব লাগিব মই আপগ্ৰেড কেনেকে হ'ম। ঠিক তেনেদৰে আমাৰ শাৰীৰিক মানসিক অসুস্থতাৰ ফলত আমি কি খাব লাগিব, কেনেকুৱা পৰিৱেশত থাকিব লাগিব, এই সকলোখিনি ধ্যান দিব লাগিব। তাৰ মানে আমাৰ জীৱনৰ যিকোনো প্ৰব্লেমেই আহক তাক সলভ কৰাৰ মানসিকতাই হ'ল ধ্যান। কিন্তু আমি কি কৰোঁ, এই প্ৰব্লেমবোৰত ইমানেই ফ্ৰাষ্ট্ৰেটেড হৈ যাওঁ তেতিয়া আমি বেলেগক বেয়াকে কওঁ, জীৱনটোৰ ফেণ্টাচিত গুৰুত্ব দিওঁ, বেলেগৰ উন্নতি চকুত নেদেখা হওঁ, সহ্য কৰিব নোৱাৰা হওঁ। সেই সকলক আকৌ বেয়াকে কৈ কিনে নিজেও শান্তি নাপাওঁ। অলপ সময়ৰ বাবে মজা পাওঁ ঠিকেই, কিন্তু মনে মনে ভয়তো থাকেই। ইমান ভয় লৈ কি জীয়াই থাকিব? জীৱনটো সুখৰ কৰিবলৈ হলে প্ৰথমতে এই ভয়টো ত্যাগ কৰিব লাগিব। এই ভয়টো তেতিয়া নাইকিয়া হ'ব যেতিয়া আপুনি মানুহ হিচাপে নিজক 10 on 10 দিব। এই ভিডিঅ'টো যদি আপুনি ইমানলৈকে চাই আছে তেন্তে কংগ্ৰেচুলেশ্যন, আপুনি ইণ্টেলিজেণ্ট পাৰ্চন। এতিয়া আপোনালোকে জনাওক আপোনালোকে মানুহ হিচাপে নিজক কিমান নম্বৰ দিব। মানুহ হিচাপে মই নিজক 7 নম্বৰ দিম, কাৰণ কিছু ভয় মোৰ মাজতো আছে, কিন্তু মই সেই ভয়বিলাক নাইকিয়া কৰাৰ বাবে বহুত কাম কৰি আছো। কিন্তু সেইবোৰ কাম নিজৰ মাজতেই কৰি আছো দেই, বেলেগক বেয়াকে কৈ নহয়। আমাৰ প্ৰথম ভুলটোৱেই হৈছে আমি নিজৰ দোষ ত্ৰুটিবোৰ আওকাণ কৰো আৰু আমি চাবলৈ কি পাওঁ বেলেগে কি দোষ কৰিলে। মোৰ এতিয়াও মনত পৰে মই যেতিয়া সৰু আছিলো মোৰ লগৰ বিলাকৰ লগত যদি মই কাজিয়া কৰি আহো তেন্তে মোৰ মা মোকেই গালি পাৰিছিল আৰু মোক আঙুলিয়াই দিছিল মোৰ কি দোষ হৈছে। তেতিয়া মই ভাবিছিলো মায়ে মোক নুবুজিলে, কিন্তু কথাটো তেনেকুৱা নহয়। মায়ে মোক তেতিয়াৰ পৰা ট্ৰেইনিং দি আছিল যে মোৰ সেল্ফ এনালাইচিছ কৰিব লাগিব, নিজৰ ভুলবোৰ চাব লাগিব। ময়ো মোৰ পৰৱৰ্তী জেনেৰেশ্যনক এই বস্তুটো ট্ৰান্সফাৰ কৰিম বুলি ভাবিছো। মোৰ ভিডিঅ' যিহেতু বহুত মানুহে চাই, মই আপোনালোককো ইনফ্লুৱেঞ্চ কৰিম যে জীৱনত প্ৰব্লেম আহিবই, তাক সমাধান কৰিবলৈ যি সাহস প্ৰয়োজন, যি মানসিকতাৰ প্ৰয়োজন, সেইটো একমাত্ৰ পজিটিভ মাইণ্ডছেট থাকিলেহে পচিবল হ'ব। পজিটিভ মাইণ্ডছেট মানে মই এসময়ত এইটোৱে ভাবিছিলো যে যি হ'ব ভাল হ'ব সেইটোৱে মানি চলা, কিন্তু লাহে লাহে গম পালো পজিটিভ মাইণ্ডছেট মানে जो होगा मैं संभाल लूंगी, মানে যদি বেয়াও হয় ইতনা কেপেবল তো मैं हूँ जो कि मैं संभाल सकूं। আৰু এইখিনি কেপেবল হ'বলৈ মই সকলো সময়ত কাম কৰি থাকো নিজৰ মাজত। তো গাইজ আজিৰ ভিডিঅ'টো বেছি ইণ্টেলেকচুৱেল হৈ গৈছে। আচলতে মই আজিৰ দিনটোৰ ব্লগহে আপলোড কৰিম বুলি ভাবিছো, কিন্তু মোৰ মনৰ কথা কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰি আজি মোৰ খুবেই ভাল লাগি আছে। মই বিলিভ কৰো এই ভিডিঅ'টোৰ মাধ্যমত বহুতে নিজৰ জীৱনত থকা বহুত প্ৰশ্নৰ উত্তৰ পাই গৈছে। এই ভিডিঅ'টো চোৱাৰ পিছৰ পৰা বহুতৰ জীৱন চাগে আৰু বেছি সহজ হৈ উঠিব। তো গাইজ ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। মই আকৌ আহিম নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ টিল দেন টেক কেয়াৰ, বাই বাই।